নমস্কাৰ বন্ধু বান্ধৱীসকল ওকে স্বাগতম জনালোঁ অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ আৰু আজি আমি আলোচনা কৰিব গৈ আছোঁ ভালেমান প্ৰাইভেট জব ভেকেন্সি ভালেমান কোম্পানী অফিচৰ পৰা ভেকেন্সি আহিছে খালি সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ চেষ্টা কৰক যাতে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পায় সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক এনেকুৱা ৱেবছাইটটো আহি যাব য'ৰ পৰা মই সদায় আপোনাক চাকৰিবোৰ আপডেট দি থাকোঁ আৰু আপোনালোকে নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু এপ্লাই কৰিব পাৰিব আজি আপোনালোকৰ আহিছে FMCG MNC কোম্পানী ভালেমান ভেকেন্সি আছে খালি সম্পূৰ্ণ ভিডিঅ'টো চাওক তেতিয়া গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব তাৰ আগতে যদি যোৱাকালি ভিডিঅ'টো চোৱা নাই প্ৰাইভেট বেংক আৰু সোনি কোম্পানীৰ ভেকেন্সি চাব পাৰে ভালেমান ডিষ্ট্ৰিক্ট ডিব্ৰুগড় শিলচৰ যোনবোৰ কমেণ্ট কৰি থাকে সেইবোৰে ভেকেন্সি লৈ আহিবলৈ চেষ্টা কৰোঁ সদায় সেইকাৰণে চাব এইবোৰ ভিডিঅ' যদি চোৱা নাই শ্বপিং মলৰে হওক আমি সময় নষ্ট নকৰি আজি যোনবোৰ ভেকেন্সি আপোনালোকৰ আহিছে FMCGৰ লগতে ভালেমান আপোনালোকৰ কোম্পানী সেইবোৰ আমি আলোচনা কৰিব গৈ আছোঁ প্ৰায় আপোনালোকৰ 200+ ভেকেন্সি আছে দৰমহা 22,500 পৰা 35,800 লৈ হ'ব ঘৰ ভাড়া লগতে TADA মেডিকেল ফেচিলিটি গোটেইখিনি সুবিধা পাব 8 ঘণ্টা ডিউটি হ'ব ফোন নম্বৰ দিয়া থাকিব তলত সো আপোনালোকৰ 12 পাছৰ চাকৰি পাই যাব BA BCom ITI পাছ সো এইবোৰ চাকৰি পাব সম্পূৰ্ণ চাওক ভিডিঅ'টো গোটেইবোৰ ইনফৰমেশ্যন মই ভালদৰে বুজাই দি আছোঁ সো ফ্ৰেণ্ড ভিডিঅ'টো ষ্টাৰ্ট হোৱাৰ আগতে এটা নটিফিকেশ্যন দিব হৈছে আমাৰ অসম জব ফ্ৰী নেটৱৰ্কৰ পৰা ভিডিঅ' আছে যোনজনে চাকৰি পাইছে বা শ্বৰ্টলিষ্টেড হৈছে সবকে অভিনন্দন জনাইছোঁ আৰু বহুত দিন কমেণ্ট পঢ়া হোৱা নাছিলে যিহেতু ব্যস্ততা মই বহুত আছিলোঁ এইকেইদিন আজি দুটামান কমেণ্ট পঢ়ি দিম ৰীতা মেধি 2 দিন আগতে কমেণ্ট কৰিছে 2 days আগত লেখাই আছে থেংক ইউ দাদা আপোনাৰ ভিডিঅ' চাই জব এটা পাবলৈ সক্ষম হ'লোঁ সো বহুতে কমেণ্ট কৰিয়ে থাকে বহুতক কংগ্ৰেচুলেশ্যন মই দিয়ে থাকোঁ আৰু টয়োটা ড্ৰাইভাৰ খ্ৰীষ্টান বছে চিলেক্ট হ'লোঁ থেংক ইউ জনাইছে বকুল গগৈ সো বহুতে কমেণ্ট কৰি থাকে ভাল লাগে এইবোৰ কমেণ্ট পাৰে আপুনি যদি চাকৰি পাইছে মোক কমেণ্ট কৰি জনাব সেইটো মই নেক্সট ভিডিঅ'ত পঢ়ি দিব চেষ্টা কৰিম ৰাকেশ পল তেওঁ আমাৰ ভিডিঅ' চাই জব এটা পালে সো বহুত কমেণ্ট আছে আপুনি নিজে স্ক্ৰীণৰ চাই ল'ব পাৰে সো এইবোৰ কমেণ্ট কৰিলে ভিডিঅ'টো লম্বা হৈ যাব আশা কৰিছোঁ আপুনি মটিভেট হৈছে আৰু ভালদৰে যাতে চাকৰিবোৰ এপ্লাই কৰে এনেদৰে আপোনালোকে এদিন কমেণ্ট কৰিব পাৰিব মোক তেতিয়া চাকৰি পালোঁ বুলি সো ভালদৰে এপ্লাই কৰক আৰু কোনোবাই যদি চাকৰি পাইছে মোক এটা কমেণ্ট কৰি জনাব সেইটো মই নেক্সট ভিডিঅ'ত পঢ়ি দিব চেষ্টা কৰিম যাতে বেলেগ কিনিবিলাকো মটিভেট আৰু ভালদৰে চাকৰিবোৰ এপ্লাই কৰি যায় আৰু প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে পপুলাৰ হাৰ্বেল মাৰ্কেটিং কোম্পানী আৰু প্ৰথম ভেকেন্সি মাৰ্কেটিং মেনেজাৰ এইটোৰ কাৰণে আপোনালোকৰ 1,75,000 লগতে বাহন ঘৰ ভাড়া TADA কমিশ্যন মেডিকেল ফেচিলিটি গোটেইখিনিয়ে পাব সো এইটোৰ কাৰণে MBA কৰা হ'লে হ'ল এৰিয়া চেলছ মেনেজাৰৰ কাৰণে BA পাছ দৰমহা 35,000 আৰু বাহন লগতে TADA কমিশ্যন গোটেইখিনিয়ে সুবিধাই পাব চেলছ এক্সিকিউটিভৰ কাৰণে দৰমহা 21,500 লগতে বাহন লগতে TADA কমিশ্যন গোটেইখিনি সুবিধা পাব ডিজিটেল মাৰ্কেটিং এক্সপাৰ্টৰ কাৰণে MCA 65,000 প্লাছ কমিশ্যন প্লাছ TADA আৰু একাউণ্টছৰ কাৰণে লাগিব GST সম্পূৰ্ণ জ্ঞান থকা এজন সহায়ক BA পাছ কৰা হ'লে হ'ল 30,000 পাৰ মান্থ পাব নিযুক্তি হ'ব সম্পূৰ্ণ বিনামূলীয়া ইচ্ছুক প্ৰাৰ্থীয়ে আপোনালোকৰ নিজৰ সম্পূৰ্ণ বায়োডাটাখন ডাকযোগে আবেদন কৰিব লাগিব তলত ঠিকনা দিয়া আছে টু দ্য ডাইৰেক্টৰ পপুলাৰ ইণ্ডাষ্ট্ৰিয়েল ফুড প্ৰডাক্ট বঙালপুখুৰী নোৱালি যোৰহাট সো যোৰহাটৰ ভেকেন্সি এইটো এটা ইণ্টাৰেষ্টেড কেণ্ডিডেটবোৰে কণ্টেক্ট নম্বৰ তলত দি আছে যোগাযোগ কৰক 12 পাছৰ ভেকেন্সি পাই যাব BA MBA MCA সো গোটেইখিনিয়ে পাই যাব সো চাই ল'ব পাৰে বহুত এটা ভাল ভেকেন্সি এবাৰ ফোন কৰি সুধি ল'ব গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে পাই যাব এতিয়া প্ৰায় আপোনালোকৰ 100+ ভেকেন্সি আছে যোনটো প্ৰথম চাকৰি সো 100+ ভেকেন্সি আছে ফোন কৰিলে এটা নহ'লে এটা চাকৰি পাবলৈ নিশ্চয় সক্ষম হ'ব নেক্সট ভেকেন্সি আপোনালোকৰ AITI বামুণী মৈদামৰ ফেকাল্টিৰ ভেকেন্সি ইলেক্ট্ৰিকেল অটোমোবাইল কম্পিউটাৰ আৰু ছ'চিয়েল মাৰ্কেটিং নলেজ হ'ব লাগিব সো এইটো কাৰণে ITI কৰা হ'লে হ'ল কণ্টেক্ট নম্বৰ দি আছে 12 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক আৰু কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে ডিছকাউণ্ট প্ৰাইজত মেইল কৰিব পাৰে খালি জব কনচালটেঞ্চিতে মেইল নকৰে যিহেতু আমি জব কনচালটেঞ্চি ভেকেন্সি এইটো চেনেল বা এইটো ৱেবছাইটত দিয়া নহয় নেক্সট ভেকেন্সি আপোনালোকৰ ৰিচিপশ্যনিষ্টৰ ভেকেন্সি হোটেল প্ৰাভাছ অতিথি গৃহ ৱায়াৰলেছ গুৱাহাটী কোৱালিফিকেশ্যন 12 পাছ বা গ্ৰেজুৱেশ্যনলৈ হৈ যাব কণ্টেক্ট নম্বৰ দিয়া আছে এটা ভাল গ্ৰুম ৱেল কমিউনিকেশ্যন স্কিল গুড কমিউনিকেশ্যন স্কিল এইবোৰ হ'ব লাগিব সো 12 পাছ বা গ্ৰেজুৱেশ্যনলৈ এপ্লাই কৰিব পাৰিব লাগে বা ফোন কৰি ল'ব 10 ফেব্ৰুৱাৰীৰ ভিতৰত নেক্সট ভেকেন্সি উইজডন পাব্লিক স্কুল মিৰ্জাৰ পৰা ভেকেন্সি PRT কাৰণে ভেকেন্সি মেথামেটিক্স ইনফৰমেশ্যন টেকন'লজি আৰু এছামিছৰ কাৰণে TGD কাৰণে ইংলিছ আৰু এছামিছ PRT আৰু TGDৰ লগতে আপোনালোকৰ আৰ্টছ আৰু ক্ৰাফ্ট টিচাৰৰ ভেকেন্সি এখন মিৰ্জাত আছে কণ্টেক্ট নম্বৰ দি আছে যোগাযোগ কৰক 12 ফেব্ৰুৱাৰীৰ ভিতৰত তাৰপিছত যদি ইণ্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নেক্সট ভেকেন্সি শিক্ষক টিচাৰৰ ভেকেন্সি ইংলিছ হিন্দীৰ কাৰণে কাহিলীপাৰা এৰিয়া গুৱাহাটীৰ কাৰণে ভেকেন্সি কণ্টেক্ট নম্বৰ দি আছে 12 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব কোৱালিফিকেশ্যনৰ যদি কথা ক'বলৈ তেতিয়াহ'লে BA ইন
হিন্দী কৰা হ'ব লাগিব তেতিয়াহ'লে এলিজিবল হৈ যাব এটা চাকৰিৰ কাৰণে আৰু এপ্লাই কৰিব পাৰিব নেক্সট ভেকেঞ্চি নৰভিক হস্পিটেল আৰু ৰিচাৰ্চ চেণ্টাৰ হাজোৰ পৰা ভেকেঞ্চি টাইপিষ্ট ৰেডিঅ'লজি আল্ট্ৰাছাউণ্ড ৰিপৰ্টিং এইকেইটাৰ কাৰণে আপোনালোকৰ পেৰামেডিকেল কৰা হ'ব লাগিব পেৰামেডিকেলৰ আপোনালোকৰ ৰেডিঅ'লজি আল্ট্ৰাছাউণ্ড যোনবোৰ শিকায় এইবোৰ আৰু ৰিচিপশ্যনিষ্টৰ কাৰণে গ্ৰেজুৱেশ্যন বা 12 পাছ হ'লে হৈ যাব লাগিব ফোন কৰি ল'ব হোৱাটছএপত সুধি ল'ব ফোন নকৰিব চিধাই আৰু হোৱাটছএপত সুধি ল'ব আৰু যাৰ যাৰ এক্সপিৰিয়েঞ্চ আছে প্ৰেফাৰেঞ্চটো দিয়া হ'ব হাজোৰ পৰা ভেকেঞ্চি এটা বহুতে কৈ থাকে দাদা হাজোৰ ভেকেঞ্চি লাগে চ' এইটো এপ্লাই কৰিব পাৰিব আৰামছে আৰু কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে হোৱাটছএপত এপ্লাই কৰাতে সেইটো মেনশ্যন কৰি দিব একদমেই নাপাহৰিব নেক্সট ভেকেঞ্চি ভাৰতী এয়াৰটেল লিমিটেডৰ পৰা ভেকেঞ্চি গুৱাহাটীৰ এক্সিষ্টিং কেৰিয়াৰ অপৰচুনিটি ইন মোবাইল টেলিকম অপাৰেশ্যন আৰু মেইনটেনেন্সৰ কাৰণে এইটো কাৰণে BE বা BTech ফৰ ডিপ্ল'মা ইন ইলেক্ট্ৰনিক্স টেলিকমিউনিকেশ্যন IT ইলেক্ট্ৰিকেল আৰু ৰিলেটেড ফিল্ড ফ্ৰেছাৰ্ছ আৰু এক্সপিৰিয়েঞ্চ কেণ্ডিডেট এপ্লাই কৰিব পাৰিব ৱাক ইন ইণ্টাৰভিউ আছে 12 ফেব্ৰুৱাৰীত 10টা পৰা 3টা বজালৈ যদি ইণ্টাৰেষ্টেড হয় কণ্টেক্ট কৰি ইণ্টাৰভিউলৈ যাব পাৰে আৰু ইণ্টাৰভিউ হ'ব আপোনালোকৰ গুৱাহাটী ভাৰতী এয়াৰটেল লিমিটেড শুভম বিল্ডৱেল 3rd ফ্ল'ৰ BRGB ৰোড নিয়াৰ নেপকো ভৱন গুৱাহাটী চ' কণ্টেক্ট নম্বৰ তলত দি আছে যোগাযোগ কৰি 12 ফেব্ৰুৱাৰী 10টা পৰা 3টা বজালৈ যাব পাৰে নেক্সট ভেকেঞ্চিলৈ যাম নেক্সট ভেকেঞ্চি আপোনালোকৰ গ্ৰেজুৱেশ্যন কৰা ফ্ৰণ্ট অফিচ এছ'চিয়েট এইটো মেলৰ কাৰণে ভেকেঞ্চি ফিমেলে যাতে এপ্লাই নকৰে যাৰ গুড কমিউনিকেশ্যন স্কিল আছে লগতে বেছিক কম্পিউটাৰ নলেজখিনি আছে আৰু কোৱালিফিকেশ্যনৰ যদি কথা ক'বলৈ যাওঁ তেতিয়াহ'লে গ্ৰেজুৱেশ্যন লাগিব যিহেতু তাতে গ্ৰেজুৱেশ্যন বুলি লিখাই আছে চ' গ্ৰেজুৱেশ্যন কেণ্ডিডেটে এইটো চাকৰিৰ কাৰণে এলিজিবল হ'ব আৰু এপ্লাই কৰিব পাৰিব কোনো ফিজ দিব দৰকাৰ নাই কণ্টেক্ট নম্বৰ তলত দি আছে 10 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক নেক্সট ভেকেঞ্চি আপোনালোকৰ কম্পিউটাৰ অপাৰেটৰৰ ভেকেঞ্চি ফিমেল কেণ্ডিডেট হ'ব লাগিব যাৰ গুড কম্বাত আছে MS অফিচ লেংগুৱেজ প্ৰফিচিয়েঞ্চি ইন ইংলিছ এছামিজ ডিজাৰ্ট চ' কম্পিউটাৰ অপাৰেটৰৰ কাৰণে গ্ৰেজুৱেশ্যন বা 12 পাছ হ'লে হৈ যাব লাগে আৰু কণ্টেক্ট নম্বৰ দি আছে কোনো ফিজ দিব দৰকাৰ নাই যিমানবোৰ জব এইটো চেনেলত দেখুৱাই কত টকাও দিব নালাগে কোনোবাই যদি আপোনালোকক ফিজ খোজে মোক ডাইৰেক্ট কমেণ্ট ছেকশ্যনত সুধিব পাৰে তাৰ ওপৰত মই নিশ্চয় একশ্যন লৈ ল'ম চ' 10 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নেক্সট ভেকেঞ্চিলৈ যাম নেক্সট ভেকেঞ্চি দৰং খাৰুপেটীয়াৰ পৰা আহিছে মংগলদৈ ডিষ্ট্ৰিক্টৰ পৰা ভেকেঞ্চি ৰেডিয়েণ্ট ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল খাৰুপেটীয়া দৰঙৰ পৰা ভেকেঞ্চি PGD অল ছাবজেক্ট এইটো কাৰণে পষ্ট গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব আৰ্টছ ছায়েন্স আৰু কমাৰ্চ হোষ্টেল ছুপাৰিণ্টেণ্ডেণ্ট এইটো কাৰণে গ্ৰেজুৱেশ্যন একাউণ্টেণ্টৰ কাৰণে BCom MCom পাছ আৰু অফিচ এছিষ্টেণ্টৰ কাৰণে গ্ৰেজুৱেশ্যন বা 12 পাছ লৈ ল'ব পাৰে এবাৰ ফোন কৰি সুধি ল'ব এট্ৰেক্টিভ চেলাৰী লগতে ৰেচিডেণ্ট ফেচিলিটি এভেইলেবল মানে থকাটো দিয়া হ'ব স্কুলৰ পৰাই চ' স্কুলতে থাকিব পাৰিব এবাৰ ফোন কৰি সুধি ল'ব ফোন নম্বৰটো নাই চাগে হয় ফোন নম্বৰটো নাই ইমেইল ID দি আছে 12 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নেক্সট ভেকেঞ্চি আপোনালোকৰ টেলেণ্টেড প্ৰফেচনেল বিচৰা হৈছে ফৰ দ্য ফলোইং অকুপেশ্যনেল থেৰাপিষ্ট এইটো কাৰণে BOT MOT কৰা হ'লে হ'ল বিহেভিয়াৰ থেৰাপিষ্ট এইটো কাৰণে MSc ইন সাইকোলজি বেচেলৰ অফ সাইকোলজি কৰা হ'লে হ'ল স্পীচ থেৰাপিষ্ট এইটো কাৰণে BSLP DHLS কৰা হ'লে হ'ল ফিজিঅ'থেৰাপিষ্টৰ কাৰণে BPT DIPT কৰা হ'লে হ'ল আৰু স্পেচিয়েল এডুকেটৰৰ কাৰণে B.Ed কৰা হ'লে হ'ল ASD-ID কৰা হ'লে হ'ল একাউণ্টেণ্টৰ কাৰণে 2 বছৰ বা 3 বছৰ অভিজ্ঞতা হ'ব লাগিব লগতে BCom বা MCom পাছ কৰা হ'লে এইটো চাকৰিৰ কাৰণে এলিজিবল হৈ যাব আৰু এপ্লাই কৰিব পাৰিব তলত গোটেইখিনি দিয়া আছে ডিটেইলছ কণ্টেক্ট নম্বৰ ইমেইল ID গোটেইখিনি দিয়া আছে কোনটো পোষ্ট কাৰণে এপ্লাই কৰিছে ন মেনশ্যন কৰি দিব নাপাহৰিব চ' ফ্ৰেণ্ড আজিলৈ মানে যদি ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক কৰি দিব আৰু আগলৈ কেনেকুৱা ধৰণৰ জব বিচাৰিছে সেইটো মোক কমেণ্ট কৰি জনাব কোনটো পোষ্ট বিচাৰিছে কোনটো লোকেশ্যন কোনখন ডিষ্ট্ৰিক্টৰ চাকৰি বিচাৰিছে কমেণ্ট কৰি জনাব সেইটো মই নেক্সট ভিডিঅ'ত আনিবলৈ চেষ্টা কৰিম আজিলৈ মানে আগলৈ ভিডিঅ'বোৰ চাই থাকিব আৰু আমাৰ টেলিগ্ৰাম গ্ৰুপ আৰু হোৱাটছএপ গ্ৰুপটো যদি জইন কৰি থ'ব তেতিয়া ভাল ভাল আপডেটবোৰ পাই থাকিব আজিলৈ মানে আগলৈ ভিডিঅ'বোৰ চাই থাকিব